সোণৰ বস্তু চব লৈ গ'ল ন? অঁ সোণৰ বস্তু চব লৈ গ'ল। সোণৰ বস্তু চব নিলে। কাঁহৰ কাঁহীখিনি থাকিলে। পইচা আছিলে তাত সোণৰ বস্তু এনেকৈ। পইচাও নিলে ন? ইয়াত আছিলে পইচা। তই খুৰা মাৰি দিওঁ। অঁ আপুনি চাওকচোন কি কি আছে এতিয়া আৰু ইয়াতে তাৰমানে সোণৰ বস্তুখিনি আৰু ATM আমি দুটা লৈ গৈছিলোঁ। ইয়াত এটিএমকেইটা আছে তাৰপিছতে আৰু পইচা 20,000 মান মানে এনেই থাকে। মানুহজন মানে বেমাৰী অসুস্থ, চিকিৎসাৰ কাৰণে লাগে, থৈ গৈছিলোঁ। তাৰমানে পইচা বিশেষ 20,000 মান ধৰক একো নাই একো নাই সেইটো চাওক ভিডিঅ' কৰি আছে নহয়। এইবিলাকত একো নাই একো নাই। CC কেমেৰা লাগি আছিলে নাই ন? ইয়াত নাই ফ্ৰণ্টৰ মানুহ ঘৰত হা ফ্ৰণ্টৰ মানুহ ঘৰত আছিলে। CC কেমেৰা চাব নাই। এইটো গম পায়। পাছপোৰ্টখন উলিয়াই থৈ চাওক। পাছপোৰ্টখন উলিয়ালে, পাছপোৰ্টখন নিলে। ইয়াত কিমান মান আছিলে? প্ৰায় 8-10 হাজাৰ এনেকুৱা। মোৰটো বাৰু বাদ দিয়ক, 8,000 গম পাইছে নাই? এইটো মেইন তাত শুনখিনিহে গোটেই হেৰি কৰিছে। যোৱা দেওবাৰে দেউতা ট্ৰিটমেণ্টৰ কাৰণে বিবৰুৱা কেঞ্চাৰ হস্পিটেলত গৈছিলোঁ। আৰু যোৱা দেওবাৰে যোৱাৰ পিছত আজি আমি ঘৰত আহি পিছবেলা সোমাইছোঁহি। পিছবেলা আমি সোমাই পিনি আমাৰ ঘৰৰ প্ৰথম দৰ্জাখন দেখিছোঁ, তলাটো ভঙা আছে, তাৰ ভিতৰ দৰ্জাখন ভঙা। আমি তাৰপৰা ভিতৰত আহিতো আমাৰ মাও অলপ বেমাৰী হৈ আছে, দেউতাৰো 4th ষ্টেজ কেঞ্চাৰ হৈ আছে। আৰু দেউতাৰ আহি পিনিতো আমি বহুত যিটো দেখিলোঁ বহুত মানে হতবাক হৈ গ'লোঁ যে আমাৰ ভিতৰৰ গডৰেজৰ লকাৰ ভাঙি মাৰ ভাগৰ সোণৰ বস্তু, মোলৈও কিছুমান মানে সোণৰ বস্তু আছিলে, মোলৈ বনাই থৈছিলে। গোটেই সোণৰ বস্তু আৰু কেছ আছিলে অলপ, গোটেই পইচা লৈ গোটেই মানে চুৰ হৈছে। টাউনৰ মাজমজিয়াত বিশেষকৈ 4 নম্বৰ ৱাৰ্ডত আমাৰ এনেকৈ ঘটনা বিশেষকৈ বহুত দুৰ্ভাগ্যজনক। পুলিচ প্ৰশাসনে আমাক সহায় কৰক, আমি তাৰে অনুৰোধ কৰিছোঁ।